স্টার্ট। আমি বিকশিত ভাৰতৰ এই আণ্ডাৰত এটা প্ৰজেক্ট কৰি আছিলোঁ। এই প্ৰজেক্টটোত আমি আমাৰ যিটো লোকেল এৰিয়াত যিবোৰ প্ৰব্লেম আছে সেই প্ৰব্লেমবোৰৰ বিষয়ে অলপ মানে আমি ছাৰ্ভে কৰাতে আমি গম পাইছোঁ যে আমাৰ খালবোৰত বৰ্তমান এই বেছি লাভৱান হ'বৰ বাবে মাছত ইউৰিয়া ব্যৱহাৰ কৰে, যিটো আমাৰ পৰিস্থিতি তন্ত্ৰৰ বাবে ভাল নহয়। ইউৰিয়াৰ বাবে সেই মাছবোৰ সেই সোনকালে ডাঙৰ দীঘল হয়, সেইটো হয়, কিন্তু আমাৰ পৰিস্থিতি তন্ত্ৰটো সেই বেয়া হয় আৰু আমাৰ পানীত অক্সিজেনৰ মাত্ৰাটো কমি যায় আৰু পানী প্ৰদূষণ হয়। গতিকে আমি এইবোৰ সমস্যাৰ কথা ভাবি আমি লোকেল মানুহবোৰৰ ওচৰত গৈছিলোঁ আৰু তাত আমি তেওঁলোকক সোধা পোছা কৰি আমি গম পাইছিলোঁ যে এইবোৰৰ সলনি আগতে মাষ্টাৰ্ড অইল কেক বা আমাৰ ৰাইচ পলিচ ব্যৱহাৰ কৰিছিল আৰু সেইবোৰ ব্যৱহাৰ কৰিও মাছবোৰ ডাঙৰ দীঘল কৰিব পাৰি। গতিকে আমি বৰ্তমান ইউৰিয়াৰ সলনি সেইবোৰ ব্যৱহাৰ কৰাটো ভাল আৰু আমি সেইবোৰৰ বিষয়ে ৰাইজক অৱগত কৰাইছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তেও আমি ৰাইজক অৱগত কৰাব বিচাৰিছোঁ যে আমি ইউৰিয়াৰ সলনি সেইবোৰ ব্যৱহাৰ কৰা উচিত, কাৰণ সেইবোৰে আমাৰ পৰিৱেশ তন্ত্ৰটোৰ লগতে আমাৰ পানী প্ৰদূষণ নকৰে আৰু সেইবোৰে আমাৰ পৰিস্থিতি তন্ত্ৰটো ভালকৈ ৰাখে। ধন্যবাদ। তাৰ মাজত মই এটা প্ৰশ্ন কৰোঁ আচলতে, যে কথাটো হ'ল যে আমি সাধাৰণতে তেনেকুৱা ধৰণৰ মানে আৰ্টিফিচিয়েল যিটো আমি ফাৰ্টিলাইজাৰ বুলি কওঁ, যিটো আচলতে ধান খেতিত মাৰা হয়, ঠিক আছে, যেনে ইউৰিয়া। তো ইউৰিয়া ব্যৱহাৰ কৰিলে এনেকুৱা আমাৰ স্বাস্থ্যৰ প্ৰতি কিবা হানিকাৰক হ'ব পাৰে নেকি? ইউৰিয়া ব্যৱহাৰ কৰাটো আমাৰ স্বাস্থ্যৰ প্ৰতি হানিকাৰক হ'ব পাৰে, কাৰণ ইউৰিয়াবোৰ ব্যৱহাৰ কৰাৰ ফলত সেই মাছ আমি খালে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ হয়। গতিকে আমি সেই ইউৰিয়া ব্যৱহাৰৰ সলনি আমাৰ পৰম্পৰাগতভাৱে যিবোৰ ব্যৱহাৰ কৰি আহিছে সেইবোৰ ব্যৱহাৰ কৰাটো উচিত, কাৰণ সেইবোৰ ব্যৱহাৰ কৰিলে আমাৰ স্বাস্থ্যত কোনো ধৰণৰ সমস্যা দেখা নিদিয়ে। বৰ্তমান ইউৰিয়া ব্যৱহাৰৰ ফলত আমাৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে, যাৰ কাৰণে আমাৰ প্ৰত্যেক মানুহৰে বিভিন্ন বেমাৰ হৈছে। গতিকে আমি পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰা উচিত। ধন্যবাদ। আৰু এটা কথা থাকিলে ইয়াতে, যে আমি সাধাৰণতে যিখিনি মানুহৰ ওচৰত যোৱা গৈছিলে, মানে টিম ৱৰ্ক হিচাপে যিখিনি মানুহৰ ওচৰত যোৱা গৈছিলে বা তেওঁলোকক সোধা পোছা কৰা গৈছিলে যে আচলতে আমি পৰম্পৰাগতভাৱে বা আগতে কি ব্যৱহাৰ কৰিছিলে যে মাছৰ প্ৰডাকশ্যন কৰাৰ কাৰণে, বা তাত মানে কি তেওঁলোকে এনেকুৱাকৈ মানে এটা পাৰ্থক্য দেখুৱাইছিলে নেকি, যে তাৰমানে আমি পুৰণা পদ্ধতিটো যে লাভৱান হ'ব পাৰি, যে নতুন পদ্ধতিটো যদিও শ্বৰ্টকাট মেথড হয়, লাভৱান হোৱা দেখা যেন লাগে, কিন্তু কথা হ'ল এনেকুৱা যে লাভো নহয়, তেনেকুৱা ধৰণৰ কথা উল্লেখ হৈছিল নেকি তেওঁলোকৰ মাজত? হয়, তেওঁলোকৰ মাজত উল্লেখ কৰিছিল যে বৰ্তমান নতুন পদ্ধতিটো ইউৰিয়া মাৰিলে আমাৰ লাভৱান হোৱা যেন দেখি আৰু আমি সোনকালে মাছবোৰ উৎপাদন কৰিব পাৰোঁ, কিন্তু আগত যিবোৰ পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰিছিল সেইবোৰ ব্যৱহাৰৰ ফলত আমি বেছিকৈ লাভৱান হ'ব পাৰোঁ, কাৰণ সেইবোৰে আমাক মাছবোৰে বৰ্তমান ইউৰিয়া ব্যৱহাৰৰ ফলত ডাঙৰ দীঘল হয়, কিন্তু তেওঁলোকত বিভিন্ন ধৰণৰ কেতিয়াবা বেমাৰো দেখা দিয়ে, ছাইড ইফেক্ট মাছবোৰৰ তাতেও কিছুমান বেমাৰ দেখা দিয়ে। গতিকে আমি পৰম্পৰাগত পদ্ধতিটো ব্যৱহাৰ কৰাটো বেছি ভাল বুলি তেওঁলোকে কৈছিল। এইটো কমিউনিটিত, মানে যিহেতুকে আমি এই কমিউনিটিৰ প্ৰব্লেমটোৱে লৈছোঁ, এই কমিউনিটিত কি আমাৰ এই যিখিনি বা পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা যেনে বস্তু ৰাইচ পলিচ বা আমাৰ যিটো থাকিলে মাষ্টাৰ্ড অইল কেক, ইয়াত এভেইলেবল হয়নে, মানে ইয়াত পোৱা যায়নে কম খৰচত, নে আমি কিনিব লগা হয়? আচলতে সেইটোতো ইউৰিয়াতকৈ বেছি সস্তা দি পোৱা যায় আৰু ইউৰিয়া আমি কিনিব লাগে। সেইটো আমি যিহেতু সকলোৱে ইয়াতে লোকেল মানুহখিনি ধান খেতি কৰে, গতিকে আৰু সৰিয়হৰ খেতিও কৰে, গতিকে আমি সেইবোৰ ইউৰিয়াতকৈ নিকিনাকৈ সেইবোৰ পাব পাৰোঁ। আমি ইউৰিয়াটোতো কিনিবই লাগে, সেইবোৰ আমাৰ এভেইলেবল থাকে, যিবোৰ আমি পেলাই দিব লগা হয়, গতিকে সেইবোৰ আমি ইয়াতে ব্যৱহাৰ কৰিব পাৰোঁ ইউৰিয়াৰ সলনি। লাষ্ট প্ৰশ্ন এটাই থাকিল মোৰ, এইটো খালত তেনেকুৱা যেন লাগে নেকি যে আগতে মানে ইয়াতে বা কিছুদিন আগত বা যোৱা বছৰ বা তাৰ আগৰ বছৰত তেনেকুৱা ধৰণৰ মানে আৰ্টিফিচিয়েল ইউৰিয়া মানে সাৰ ব্যৱহাৰ কৰিছিল মাছৰ প্ৰডাকশ্যনৰ কাৰণে, যাৰ ফলত এনেকুৱা এতিয়া বৰ্তমান
মানে দেখিলে এনেকুৱা লাগে যে পানীখিনি বহুত নষ্টই হৈছে, তেনেকুৱা হৈছিল নেকি আগতে? আমি সুধিছিলোঁ এইটো খালৰ বিষয়ে, আৰু তেওঁলোকে কৈছিল যে যোৱা 2-3 বছৰ ধৰি তেওঁলোকে ইয়াত ইউৰিয়া ব্যৱহাৰ কৰি আছিল, ফলত এনেকুৱা হৈ গৈছে। আৰু ইয়াত বৰ্তমান মাছৰ উৎপাদন কৰাটো অসুবিধা হৈছে, আৰু মাছৰ উৎপাদন সিমান নহয়। গতিকে আমি তেওঁলোকক কৈছোঁ যে এতিয়া তেওঁলোকে এই পুখুৰীটো ভালকৈ চাফা কৰি এতিয়াৰ পৰা ইউৰিয়াৰ সলনি মাষ্টাৰ অইল কেক বা ৰাইচ পলিচ আদি ব্যৱহাৰ কৰিবলৈ আমি তেওঁলোকক কৈছোঁ, আৰু তেওঁলোকে সেইটো বিষয়ে মানি লৈছে যে এনেকুৱাকৈ ব্যৱহাৰ কৰিলে বেছি ভাল হ'ব।